Hey guys, welcome or welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে আৰু আকৌ এবাৰ আহিলো এটা বিয়াৰ vlog লৈ। এবাৰ আমাৰ ঘৰৰ বিয়া, মোৰ কাজিন দাদা পেহীৰ লৰাৰ বিয়া আৰু যিমান পাৰিছো মই ৰেকৰ্ড কৰিছো আৰু ভিডিওটো শেয়াৰ কৰি আছো আপোনালোকৰ লগত। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। আৰু ভিডিওটো যদি চাই ভাল পায় লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিলে নাপাহৰিব মোৰ YouTube চেনেলটো। সো বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো। আৰু এয়া জোৰোণৰ আগদিনাখনে আমি সব আহিছো, সবে ইয়েলো কালাৰ পিন্ধি আহিছিলে মেহেন্দি বুলি, কিন্তু মানে ইমান জোৰোণৰ কাম থাকিলে আমি গোটেই বস্তুবোৰ পেক কৰিব লগা হ'ল। সো এয়া জোৰোণত লৈ যাব লগা বস্তুবোৰ পেক কৰিছো, কইনাৰ কাপোৰ পেক কৰিছো। আজি বহুত ভাল লাগিলে কাৰণ গোটেই কাজিনছবোৰ দূৰৰ দূৰৰ পৰা আহিছে আৰু সবকে লগ পালো। সো সেইকাৰণে বিৰাট ভাল লাগিলে আজি আমাৰ। So guys, আমি ৰাতিপুৱাই ওলাই আহি কেনে দৰাৰ ঘৰ আহি পালো আৰু আহি পাই ইয়াতে অকমান ব্ৰেকফাষ্ট কৰি লৈছো, যেহেতু একদম ৰাতিপুৱাই আহিছো। আৰু আজি পিন্ধিছো মই মোৰ বিয়াৰ মেইন সেট জোৰ। জয়ে জয়ে বাসুদেৱ ৰাম দৈৱকী নন্দন কৃষ্ণ উত্তম গীতা ভাগৱত হে হৰে কৃষ্ণ নাম জয় কৃষ্ণ চিন্তে হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি বল কি নন্দন পুৰি নমস্কাৰ ভকত আজি পৰা স্টাৰ্ট বৈবাহিক আৰু সবে ব্ৰেকফাষ্ট কৰি মেলি কেনে এতিয়া যাবলৈ ৰেডি আমি কইনা ঘৰলৈকে জোৰোণ দিবলৈ। সো সেইকাৰণে গোটেইবোৰ ইয়াতে লগ লাগিছে আৰু কোনে কি বস্তু ল'ব তাৰে ডিছকাশ্যন চলি আছে। আৰু বিয়া ঘৰ মানে একদম উখল মাখলৰ পৰিৱেশ, আপোনালোকেতো জানেই চাগে। এয়া ফটো ভিডিঅ' লৈ আছোঁ মই মাজে মাজে, যিমান পাৰোঁ ফটো ভিডিঅ' কৰি আছোঁ, বিকজ ভাল লাগিব পিছৰলৈকে। চ' সেইকাৰণে মেমৰি হিচাপে ৰাখি থ'ব বিচাৰিছোঁ। আৰু ৰাতিপুৱাই একদম পুৰা মেকআপ কৰি কেনে আহাটোৱে বহুত ডাঙৰ কথা ছোৱালী মানুহৰ কাৰণে। গাইজ, এতিয়া আমি জোৰোণত যাবলৈ ৰেডি হৈছোঁ আৰু আজি পিন্ধিছোঁ মই বিয়াৰ মেইন সেট জোৰ। আৰু এয়া আহি পাই গ'লো আমি আমাৰ জোৰোণৰ ভেনিউ। আৰু জোৰোণ পাতিছিলে কইনা ঘৰে কল্যাণম গ্ৰেণ্ডত। আৰু খুব ধুনীয়াকৈ আমি এণ্ট্ৰি কৰিলোঁ জোৰোণৰ কাৰণে। আৰু ইমান ধুনীয়া ছেটআপ আছিলে, চাওকচোন বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে। আৰু জোৰোণৰ বস্তুবিলাক আনি কিনে আমি চবেই ধুনীয়াকৈ থলোঁ। তাৰপিছত আমি কইনাক মাতিবলৈ গ'লোঁ গোটেই বায়েক ভনীয়েকবিলাকে। আৰু এয়া আমি এতিয়া মই কইনাৰ পিছফালে বহিলোঁ। চ' সেইকাৰণে ইমানকৈ মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ কাৰণ বেক চাইডৰ পৰা মই একো দেখা নাছিলোঁ। আৰু ওচৰতে পাপাক পাই কিনে ভিডিঅ'টো পাপাকে কৰি কিনে দিবলৈ দিলোঁ অকণমান। মিঠাইটো খুৱাই দিব লাগিব, খুলিব লাগিব। আৰু এনেকৈ ফূৰ্তি ফাৰ্তা কৰি কিনে আমাৰ জোৰোণ পিন্ধোৱা হৈ গ'ল নতুন কইনাক। তাৰপিছত আমি চবেই অকণমান ফটো ভিডিঅ' ল'লোঁ আৰু এতিয়া আমি ঘৰলৈ উভতিম। গাইজ, এতিয়া আমি ৰেডি উল্টা জোৰোণ খাবলৈ। চ' আজি মই শাৰী পিন্ধিছোঁ, আপোনালোকক পিছত ভালকৈ দেখাম।
আৰু দিনত জোৰোণ খাই অলপমান ৰেষ্ট ল'লোঁ, বেছি তেনেকৈ ৰেষ্ট ল'বলৈ নাপালোৱে। আৰু এতিয়া আকৌ 7টা মানত ওলাই আহিছোঁ আমি উল্টা জোৰোণ খাবলৈ। আৰু এয়া দৰাৰ ঘৰটো চাওকচোন, ইমান ধুনীয়া লাগিছে, ৰাতি পুৰা লাইটছবোৰ লগাই দিছে। আৰু গৈ পাই অলপ ফটো আৰু ভিডিঅ' ল'লোঁ আমাৰ কাজিনছবিলাকৰ লগত। তাৰপিছত এয়া কইনা ঘৰ আহি পালে আৰু আমি চবেই ওলাই আহিলোঁ তেওঁলোকক লৈ যাবলৈ। আৰু এয়া আমাৰ দৰা, মোৰ কাজিন, আৰু এয়া উল্টা জোৰোণত কাৰণে বহিছে, সিও মানে একদম পুৰা লাজ কৰিছে। আৰু আমি চব কাজিনছবিলাকে একদম তাক জোকাই আছিলোঁ। আৰু গাইজ এয়া হয় কইনাৰ মামীয়েক আৰু দাদাক। আৰু আপোনালোকৰ পিনে উল্টা জোৰোণ হয়নে নহয় মোক কমেণ্টছত জনাব। আমাৰ ফালে কিন্তু উল্টা জোৰোণ হয়। আৰু উল্টা জোৰোণ চাইও খুব ভাল লাগে। কইনাক যেনেকৈ তেল দিয়ে, মূৰ আঁচুৰি দিয়ে, পাৰফিউম দিয়ে আৰু ৰাতিৰ কাপোৰযোৰ দিয়ে, তেনেকৈ দৰাকো দিয়ে। Request you to honor them with your presence at the auspicious wedding ceremony of their beloved daughter Arishma with Devorsi on Friday 24th January at Kalyanam Grand, VIP Road, Hivar. So guys, আজিৰ কাৰণে আমাৰ ফাংচন শেষ। আৰু সেয়াই লাষ্টত গোটেই ফটোজবোৰ লগাই দিছোঁ জোৰোণৰ। আৰু জোৰোণত যে চবেই হোৱাইট পিন্ধে বিৰাট ভাল লাগে। আমাৰ বেছিভাগে হোৱাইটে পিন্ধিছে আৰু টচৰো পিন্ধিছে। চ' সেয়াই আৰু লগতে উল্টা জোৰোণৰো দুখনমান ফটোজ লগাই দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই এতিয়ালৈকে ভাল পাই আছে। Hey guys, এতিয়া আমি পানী তুলিবলৈ গৈ আছোঁ আৰু এইকেইদিন মানে পুৰা মাৰ ঘৰতে আছোঁ। আৰু বলক এতিয়া আপোনালোকক দেখাম। আৰু পানী তোলাৰ টাইমখিনি বিৰাট ভাল লাগিলে, চবেই পুৰা ধুনীয়াকৈ ডান্স কৰিলোঁ। বাবাৰ মাথা দিয়ে আগে, তাৰপিছতহে পানী ছিটে। এনে মিছাও দিব, এনে মুচি দিলে হ'ল আৰু তুমি এতিয়া যাবা হাতেদি মুচি দিয়া, তোমাৰ হাতৰ আৰু এতিয়া পানী তুলি কেনে গোটেই মাইকী মানুহবিলাকে কিবা কিবি কৰিবলৈ গৈছে, নিয়ম আছে তেওঁলোকৰ। চ' সেইবোৰ কৰিছে, সেইটো কাৰণে আমি অকণমান টাইম পালোঁ, সেইকাৰণে আমি বোলো ফটো ভিডিঅ' অকণমান লৈ লওঁ।
আজি যেহেতু বিয়া অলপমান দেৰি হৈ গ'ল পানী তুলি কেনে এতিয়া গা ধোৱাৰ টাইমটো সো সেইকাৰণে ঠাণ্ডা লাগিব বুলি সবে অলপকে হালদি আৰু মা লগাই কেনে দিলে দৰাক গা ধোৱা আৰু পানী তোলা টাইমখিনিও বিৰাট ভাল লাগে বহুত ফূৰ্তি কৰিব পাৰি আৰু সেয়াই আমি অকমান ফূৰ্তি কৰিলো আৰু এতিয়া দৰাই ভালকে গা ধুই কেনে ৰেডি হৈ গ'ল ৰিসেপশনৰ কাৰণে আৰু এতিয়া গা ধোৱাৰ পিছত কিবা খোৱাক জাৰিবলৈ লাগে সো সেইটো কাৰণে এতিয়া প্ৰিপাৰেচন কৰি আছে আৰু আমাৰ ঘৰৰ এইখন সেকেন্ড বিয়া মানে কন্টিনিউয়াস আৰু মোৰ বিয়াৰ পিছত সো সেই কাৰণে আমি সবে মানে বহুত বছৰৰ পিছত বিয়া পাইছো ইমান ভাল লাগিছে আৰু মই নিজে এবাৰ ভালকে এনজয় কৰিব পাৰিছো যোৱাবাৰটো দিজে কইনা হৈ আছিল সো সেই কাৰণে ইমানটো এনজয় কৰিবলৈ নোৱাৰি আৰু এয়া খোৱাক জাৰা চাই পিনে আমি বুলো ঘৰ যাই অলপমান ৰেষ্ট লৈ আকৌ কাপোৰ চেঞ্জ কৰি আহিবলৈ হ'বই সো মানে বিয়াত হেতুৱে আৰু সদায় মানে কাপোৰ চেঞ্জ কৰা আৰু আহা হেয়াই হৈ আছে এইকেইদিন অকমান ভাগৰ লাগি গৈছে তথাপিও আৰু ভালো লাগিছে কাৰণ এইখিনি টাইম আৰু ঘুৰিটো নাহে এইখিনি চাই কেনে আমি বুলো ঘৰ যাও ৰেষ্ট লৈ কেনে আকৌ কাপোৰ চেঞ্জ কৰি কেনে ৰাতি বিয়াৰ কাৰণে আহি যাম আৰু এয়া দৰাৰ ৰেডি একদম পুৰা বিয়া পাতিবলৈ যাবলৈ লগতে দৰাৰ সখী আৰু দৰাৰ ভনীয়েক আমি সব ৰেডি আৰু তাতে ষ্টাৰ্ট কৰিছে দৰা ৰেডি আৰু দৰাই বিয়া পাতিবলৈ যোৱাৰ আগতে আমি গোটেই কাজিনছ বিলাক গোটেই ফ্যামিলি মেম্বাৰ্স বিলাকে পুৰা ধুনিয়াকে ডান্স কৰিলো বিৰাট ভাল লাগিলে সেইখিনি টাইম আৰু দৰাৰ ফ্ৰেণ্ডছ বিলাকে পুৰা একদম বম ফুটাইছে ইমান ভাল লাগিলে সেইখিনি টাইম আমি সবে বহুত এনজয় কৰিলো আৰু
আৰু এয়া কইনা ঘৰ সোমায়ো আমি পুৰা একদম বম ফুটালোঁ আৰু বিৰাট ভাল লাগিলে। এয়া আমি গোটেই কাজিনছ কেইজনী গৈ আছোঁ কইনাক মাতিবলৈ। এইজনী আমাৰ ধুনীয়া নতুন বোৱাৰী আৰু এইফালে দৰা বহি আছে মণ্ডপত একদম বিয়া পাতিবলৈ ৰেডি। আৰু এইফালে মোৰ হাজবেণ্ডে গোটেই বাচ্চা পাৰ্টিকেইটাক এণ্টাৰটেইন কৰি আছে, মেজিক ট্ৰিক দেখাই আছে আৰু গোটেই বাচ্চাবোৰ মানে পুৰা ইমপ্ৰেছড আৰু ইয়াতে ভাল পাইছে। আৰু इन्होंने बोला हाँ आ जाओ, तुम यहाँ से यहाँ तक आ गए तो यहाँ पे खाली हो गया, यहाँ पे 2 आ गए। আৰু এইফালে আমাৰ কইনাও এণ্ট্ৰি কৰিলে আৰু ঘৰৰ বিয়া বুলি ক'লে কিবা এক্সাইটমেণ্ট লেভেলটোৱে অলপমান বেছি হৈ যায়। আমি চব মানে কাজিনছবোৰ বিৰাট এক্সাইটেড আৰু চবেই একদম আমি দৰা কইনাক ইমানেই ঝুকাইছোঁ, ইমান ভাল লাগিলে। আৰু ডেক'ৰেশ্যনটো চাওকচোন, বিৰাট ধুনীয়া হৈছিলে ডেক'ৰেশ্যনটো। গোটেই কাপোৰ পৰি আৰু দৰাই কইনাক সেন্দুৰ দিলে আৰু তাৰপিছত এয়া মংগলসূত্ৰ পিন্ধাবলৈ লৈছে। আৰু আজি যিহেতু 25 জানুৱাৰী হয় আমাৰ ছেকেণ্ড ৱেডিং এনিভাৰ্চাৰী, চ' মোৰ হাজবেণ্ডে এটা ছাৰপ্ৰাইজ প্লেন কৰি থৈছিলে আৰু মই গম নোপোৱাকৈ বিয়াৰ ঘৰতে ক'ৰবাৰ পৰা কেক এটা অৰ্ডাৰ কৰিলে। God bless you. 1 year and 2 years? 2 years. আৰু এই ছাৰপ্ৰাইজটো বিৰাট ভাল লাগিলে, স্পেচিয়েলি গোটেই ঘৰৰ মানুহবোৰ আছিলে আৰু তেনেকৈ বিয়াৰ পিছত ঘৰৰ মানুহবোৰ লগ পোৱাও নহয় আৰু এনিভাৰ্চাৰী বুলি ফাৰ্ষ্ট টাইম এনেকৈ চবৰে লগত কেকো কাটিলোঁ, বিৰাট ভাল লাগিলে আমাৰ। আৰু এয়া আমি বিয়া শেষ কৰি ডিনাৰ কৰিলোঁ। তাৰপিছত এইকেইখন ফটো লগাই দিছোঁ সিদিনাখনে ৰাতি উঠা। আমি গোটেইবোৰে টচ পিন্ধিছিলোঁ আৰু এইকেইটা হয় দিনৰ ফটো। চ' আশা কৰোঁ আপোনালোকে এইখিনিলৈকে ভিডিঅ'টো চাই ভাল পাই আছে। গাইজ আজি আঠমঙলা আৰু আঠমঙলাৰ কাৰণে আমি ৰেডি যাবলৈ ল'ৰা যাওঁ। আৰু আঠমঙলা যিহেতু সৰুবোৰে যাইছোঁ, আমি গোটেই কাজিনছবোৰ আৰু দৰাৰ ফ্ৰেণ্ডছবোৰ গ'লোঁ আৰু কইনা লৈ পেলাই আহিলোঁ আমি ঘৰত। আৰু গাইজ আজি হয় লাষ্ট ডে হয় ৰিচেপশ্যন, দৰা ঘৰৰ ৰিচেপশ্যন আমি পাতিছিলোঁ নিজ। চ' ইমান ধুনীয়া ডেক'ৰেশ্যন হৈছে আৰু এয়া দৰা কইনাৰ প্ৰি ৱেডিং শ্বুটৰ ফটো আৰু ডেক'ৰেশ্যনটো বিৰাটেই ধুনীয়া হৈছে। চ' সেয়াই আৰু লাষ্ট ডে চাওঁতে বিয়া শেষেই হ'ল আৰু আমি খুব এনজয় কৰিলোঁ বিয়াত, বিৰাট ভাল লাগিলে মানে। আৰু এয়া ডেক'ৰেশ্যনটো বহুত ধুনীয়া হৈছিলে নিজ। চ' বলক আপোনালোকক অকণমান দেখাওঁ। যিহেতু নিজৰ ঘৰৰ বিয়া ইমান তেনেকৈ ভ্লগ কৰিবলৈ নোৱাৰিলোঁ, তথাপিও যিমানখিনি পাৰিছোঁ মই ভ্লগ কৰিছোঁ আপোনালোকৰ কাৰণে। আৰু আজিৰ মোৰ লুকটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টছত জনাবলৈ নাপাহৰিব। মই নিজে গোটেইকেইদিনেই মই নিজেই মেকআপ কৰিছোঁ। আজি মই আইলেছো লগাইছোঁ আৰু এই হেয়াৰ বেণ্ডটো মই নিজৰ বিয়াতেই ৰিচেপশ্যনৰ দিনাখনে পিন্ধা, চ' সেইটোৱে বোলো আজি পিন্ধোঁ। চ' সেয়াই আৰু এয়া দৰা কইনা ষ্টেজত। Raja. YouTube didim. Happy birthday dear Happy birthday to you. আৰু গাইজ দৰা ঘৰৰ ৰিচেপশ্যন আছিলে 27ত আৰু সিদিনাখনেও বাৰ্থডে আছিলে, 3টা বাৰ্থডে আছিলে মোৰ কাজিন দাদাৰ আৰু কাজিন দাদাৰ ছোৱালী আৰু কাজিন বাৰ ল'ৰাৰ। চ' মানে 3টাৰ বাৰ্থডে একেল। আৰু গাইজ তেনেকৈ বিয়াখন শেষো হৈ গ'ল আৰু এয়া গোটেইখিনি ফটোজ লগাই দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।